পাটাছাৰকুছি সমষ্টিৰ উন্নয়নৰ গম পাবলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পাটাছাৰকুছি সমষ্টিবাসীৰ ৰাইজক ধন্যবাদ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পাটাছাৰকুছি সমষ্টিত 7টা পথ আৰু 3খন দলঙৰ শুভ উদ্বোধন কৰা হয়। সৰ্বমুঠ 18 কোটি 56 লাখ টকা ব্যয় সাপেক্ষে আজিৰ এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়। পাটাছাৰকুছি সমষ্টিত ৰাইজে বিধায়ক নিৰ্বাচন হোৱাৰ পিছতে ৰাইজৰ সমস্যাসমূহ সমাধান কৰি থকা হৈছে। আজি শুভ উদ্বোধন কৰা পথ আৰু দলংসমূহ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা হৈ আছিল, কিন্তু আজিৰ পৰা এইসমূহ সমাধান হোৱা বুলি কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। একেদিনাই আটাইকেইটা কামৰ শুভাৰম্ভ কৰিব পাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস নথৈ আনন্দিত হৈ পৰিছে। আজি আধ্যাত্মিক তথা ধৰ্মীয় নীতি নিয়মেৰে আজিৰ এই কামসমূহৰ শুভাৰম্ভ কৰা হয়। পাটাছাৰকুছি সমষ্টিৰ প্ৰায় 7টা পথ আৰু 3খন দলঙৰ সৰ্বমুঠ 18 কোটি 56 লাখ টকা ব্যয় সাপেক্ষে আজি আমি এই পথ আৰু দলংসমূহ আমি উন্মোচন কৰিছোঁ আৰু উন্মোচন কৰি আমি পাটাছাৰকুছিবাসী ৰাইজক আমি উৎসৰ্গা কৰিছোঁ। ৰাইজে মোক বিধায়ক নিৰ্বাচিত কৰাৰ প্ৰাক মুহূৰ্তত এই অঞ্চলত 240 কিলোমিটাৰ বাট পথ কৰিবলগীয়া আছিলে, প্ৰায় 23খন দলং কৰিবলগীয়া আছিলে, কিন্তু ৰাইজৰ আশীৰ্বাদত আমি ইতিমধ্যে 240 কিলোমিটাৰৰ ভিতৰত 140 কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। ৰাইজৰ আশীৰ্বাদত 23খন দলঙৰ ভিতৰত ইতিমধ্যে 18খন দলঙৰ নিৰ্মাণ কাৰ্য হয় চলি আছে বা 2-4খনৰ হয়তো টেণ্ডাৰ দিবলগীয়া আছে আৰু নতুনকৈ 6খনৰ আৰু টেণ্ডাৰ হৈছে। এনেকুৱাকৈ সৰ্বমুঠ 18খন দলং ইয়াতে দিয়াৰ যি আমি সুযোগ পাইছোঁ, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি পাটাছাৰকুছিবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে মোক নিৰ্বাচিত কৰাৰ বাবে এই কামখিনি হ'বলৈ পালে। গতিকে অল ক্ৰেডিট গোজ টু পাব্লিক অফ দ্য পাটাছাৰকুছি কনষ্টিটুৱেঞ্চি। তেওঁলোকে যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন এই 240 কিলোমিটাৰ ৰাস্তাটো 240 থাকিলেহেঁতেন। গতিকে সমূহ ৰাইজৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি টোটেল 18 কোটি 56 লাখ টকাৰ ব্যয় সাপেক্ষে আমাৰ 3খন দলং, গতিকে আৰু যিকেইখন নামবিলাক লেখা আছে। টিহুৰ পৰা কংকন ডেকাৰ ৰিপৰ্ট, অসম প্ৰাইম।